এই ক'ত যাৱ? ঐ তহঁতি ইয়াত যে গাঁও সুৰক্ষা বাহিনী মানে আৰে গাঁৱত নতুন আলহী আহিছে, সুৰক্ষাৰ কথা নাই। বল বল বল। বহুত সময় হ'ল দেখোন। চিন্তা নকৰিব ভিনদেউ, সকলো ঠিক হৈ যাব, সকলো ঠিক হৈ যাব। আপোনাৰ বছৰ কিন্তু লক্ষ্য এজনী হৈছে দেই, বৰ ধুনীয়া ছোৱালী, আপোনালোকে মিঠাই খুৱাব লাগিব। গাঁৱত জুই লাগিছে। জুই? মোৰ সকলো শেষ হৈ গ'ল। আৰু আছে, এয়া আৰম্ভণিহে। এই গাঁৱত দিনতে এন্ধাৰ হ'ব, শিয়াল কুকুৰে ৰাউচি জুৰি কান্দিব। বাই কি কৈ আছো এইবোৰ? ঠিক কথাই কৈছো দেউতা, এই জেউতীৰ মুখৰ কথা অথলে নাযায়। জেউতিবাৰে ঠিকে কৈছিল, গাঁৱত মানুহ মৰিব। এইটো তেওঁ গমেই পোৱা নাছিল যে তেওঁ নিজে এদিন ইহঁত কথাটো মই বুজি পাইছো, কিন্তু তেনে কৰাটো ভাল হ'ব জানো? ৰাইজৰ মংগলৰ কাৰণে আমাৰ দেশত এতিয়ালৈ বলি বিধান প্ৰথা চলিয়ে আছে। দেউতা চলি আছে। ঠিক আছে, যি ভাল দেখো তাকে কৰ। আজি সন্ধিয়া 5 বজাত সংঘৰ বাকৰিত এখন ৰাজমেলৰ আয়োজন কৰা হৈছে, গতিকে সমূহ ৰাইজৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো। তাত মই যেনেকে কৈছো তই তেনেকে কৰি যা, তোৰ কাম হৈ যাব। চব ঠিকে আছে? আপুনি উঠক, মই থৈ আহো বলক। হয় হয়। এইবিলাক কি হ'বলৈ গৈ আছে? হে ভগৱান। কচোন দিব্য, জেউতীটো কি কৈছিল? জেউতিবাৰে কৈছিল যে গাঁৱত এজনী ডাইনীৰ জন্ম হ'ব। তাইৰ জন্মৰ দিনাই গাঁৱত অপায় অমংগল আৰম্ভ হ'ব। হান নালাগে, তাইৰ জন্মৰ দিনাই কোনোবা মানুহৰ মৃত্যু হ'ব পাৰে। বেচেৰি জেউতিবাই নিজেই মৰি থাকিল। অমৰ, শুনিছনে কথাবোৰ? গতিকে তই গাঁওখনৰ ৰক্ষাৰ বাবে এটা বলিদান দিব লাগিব। তোৰ সন্তানটিক আকৌ এবাৰ ভগৱানৰ কাষলৈ পঠিয়াব লাগিব। কি কয় মহাজন দেউতা? মোৰ এই কণমানি শিশুটো ডাইনী কেনেকৈ হ'ব পাৰে? আৰু মই নিজৰ সন্তানক কেনেকৈ মাৰিব পাৰোঁ? আৰু গাঁৱৰ ৰাইজেও সেয়াই বিচাৰে, হয়নে নহয় ৰাইজ?
হয়নে গাঁৱৰ ৰাইজে সেয়ে বিচাৰে। মহাজন দেউতা, আপোনালোকে ভাবকচোন, মোৰ এই কণমানি শিশুটো ডাইনী কেনেকৈ হ'ব পাৰে, আৰু মই নিজৰে হাতেৰে তাইক কেনেকৈ মাৰিব পাৰোঁ। ৰাইজ, ইহঁতে আমাৰ মইনাটিক ডাইনী সজাইছে। আমি কেনেকৈ মাৰো তাইক? তই একো নকওঁ কিয়? মানে তয়ো সিহঁতৰ লগত আছ? মইতো ফুটৰ বিপৰীতে যাব নোৱাৰিম। থাক তই সুতত। এয়াই বন্ধুত্ব। মুৰ্গী কেইজনী মই মৰা নাছিলো। জানো মই, কিন্তু সেই সময়ত এই জেউতি বায়ে তই ইয়াত এই বন্ধুত্বত বিশ্বাসেই মূল। বিশ্বাসেই যদি ভাঙে, দুখ কৰি লাভ নাই বোপাই। এই অপমানৰ জুইকুৰা নুমাবলৈ চেষ্টা কৰ। আঁতৰ। বাদ দে সেইবোৰ। তই ক, তই মোৰ লগত আছনে নাই? বন্ধুত্বত বিশ্বাসেই মূল। আৰে, এবাৰ মই তোক বিশ্বাস নকৰিলো বুলিয়ে কি তই মোক আজি এনেকৈ? ঠিক আছে, চব বুজিছো। তহঁত চব একে। নালাগে মোক কাকো, মই অকলে যুঁজ দিম। বিশ্বাস ৰাখ বন্ধু, বিশ্বাস ৰাখ। কি হ'ল? মইনাৰ ভৰিত আজি চুমা দিবলৈ অহাই নাই দেখোন। কি হ'ল? তুমি হৈছে কি তোমাৰ? মই বৰ নিৰুপায় হৈ পৰিছো ৰশ্মি। কি হৈছে মোক নোকোৱা কিয়? আমাৰ মইনা হেনো ডাইনী। কি? সেই মানুহবোৰে কয় তাইক হেনো মাৰি পেলাব লাগে। এইটো কি বকি আছা তুমি এইবোৰ? আমাৰ মইনা হেনো ডাইনী। তাইৰ কাৰণে আমাৰ গাঁৱত অমংগল হৈছে। তাই থাকিলে এই গাঁৱৰ বহুত মানুহ মৰিব, দুৰ্ভিক্ষ হ'ব।
চাৰিওফালে এন্ধাৰ হ'ব, শিয়াল কুকুৰে জ্ৰাউচি জুৰিব, আমিও মৰিম, তুমিও মৰিবা, মহাজনো মৰিব, মৰিব। ৰশ্মি, আমি তাইক মাৰি পেলাও নেকি? দাদা যেনেকে নহওক মোক ঠিকাটো দিবই লাগিব। আৰে তই সেইবিলাক টেনশ্যন নলবি, এই কামটো হোৱাৰ পিছত তোৰ সকলো কাম সমাধান হ'ব। মুঠতে এই কামটো 2 দিনৰ ভিতৰত আমি যেনে তেনে সমাধান কৰিব লাগিব। লাগিব অঁ আৰু সি যদি এইবিলাক কামত যদি মান্তি নহয়, মোৰ কিন্তু মাথা গৰম হৈ যাব। আহিছে মদা কৰিবলৈ যাওঁ। এই দাদাই মাতিছে দেখোন, কিবা এটা কথা ক'ব। চা মৰ্দা, ৰাইজৰ মংগলৰ কাৰণে, গাঁওখনৰ ভালৰ কাৰণে তইতো ছোৱালীজনীক বিসৰ্জন দিবই লাগিব। নহ'লে গাঁওখনত কি হ'ব তইতো জানই, বেমাৰে আজে সকলো ভৰি পৰিব। সৰ্বনাশ হ'ব অমৰদা। সৰ্বনাশ হ'ব। তই কিবা এটা কৰিবই লাগিব। তই ছোৱালীজনীক মাৰিবই লাগিব। অমৰদা শুনচোন, কামটো হ'বই। তই কিয় ইমান চিন্তা কৰি আছ? স্কুলৰ দিনৰ পৰাই তোক পাইছোঁ মই। কিমান সাহসী আছিলি তই। তই সদায় মোৰ লগত থাকিবিনে? এতিয়া সকলোৱে মোক এৰি থৈ গুচি গৈছে। সদায় আছিলোঁ আৰু সদায় থাকিম। আমাৰ কেঁচুৱাটোক মাৰিবলৈ বিষ লৈ আহিছে নেকি আপুনি? কি কৈ আছা তুমি? এই মোৰ সৰুকালৰ বান্ধৱী। চিনি পাওঁ, আৰু যাৰ লগত আহিছে তাকো চিনি পাই থৈছোঁ। ভুল বুজিছে আপুনি। জিয়ক এইটো মোক। মোৰ কেঁচুৱাটোক মাৰিব বিচাৰিছে, মোৰ কেঁচুৱাটোক মাৰিব বিচাৰিছে। কাকো সোধাই নিদিওঁ মই। ইমান সোনকালে আহিলা যে, কাম চাম নাপালা নেকি? নাই, কোনেও কাম নিদিয়ে। কাম নিদিয়ে? কিয়? আমাৰ মইনা ডাইনী বোলে, আৰু ডাইনীৰ পৰিয়ালৰ সৈতে কোনেও সম্পৰ্ক ৰাখিব নোখোজে। আমাৰ লগতে সদায় কিয় এইবিলাক হৈ থাকে?
কিয় কান্দিছে তাই? ভোকত একো খোৱা নাই? মই খালেহে তাই পাব। তুমি খোৱা নাই? কিমান দিন হ'ল? 3 দিন। তাই এনেকে কান্দি কান্দি এদিন মৰি যায় যদি? এনেও মৰিব, নহ'লে সিহঁতে মাৰি পেলাব। কোনে মাৰিব? সিহঁতে সমাজৰ ডাঙৰ ডাঙৰ মহান ব্যক্তিসকলে মোৰ হেনো মইনাৰ নেলু চেপি মাৰিব। তাই বোলে ডাইনী। নকবা এইবোৰ। তাই কোনে একো কৰিব নোৱাৰে। তাই গান গাব ডাঙৰ হয়। তাই আমাৰ দুখবোৰ আঁতৰাই দিব। হে ভগৱান, এজাক বৰষুণ দিয়া, যাতে মানুহবোৰে শান্তি পাওক। মোৰ মানুহজনীয়ে শান্তি পাওক। এজাক বৰষুণ দিয়া হে ভগৱান। মইনা? মইনা ক'ত? মইনা? 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 উঠাচোন, উঠা। মইনা ক'ত? মইনা ক'ত গ'ল? মইনা নাই। ক'ত গ'ল? মইনা ক'ত? মইনা? মইনা ক'ত গ'ল? ক'ত হ'ল মানে? মইনা? মাইনাটি ঘূৰাই দিয়ে। মোৰ মাইনাটি ঘূৰাই দিয়ে। মোৰ মাইনাটি ঘূৰাই দিয়ে। মইনাক দেখিছিলে নি আমাৰ ক'ৰবাত? মোৰ কেঁচুৱাটো কোনে লুকুৱাই থৈছ? উলিয়াই দে। মোৰ কেঁচুৱাটো যে ডাইনী হ'ব পাৰে, ডাইনীৰ বাপেক কিমান ভয়ংকৰ হ'ব পাৰে, তহঁতে বিশ্বাস কৰিব নোৱাৰিবি। তোৰ সন্তানটো মই লুকুৱাই থোৱা বুলি তই কিয় ভাবিছ? বৰঞ্চ মই কষ্ট পাই আছো তোক এনেকৈ শাস্তি দি। সন্তানটোক বিচাৰি দিয়া দায়িত্ব মোৰো আছে। তই চালা নিজে ডাইনীজনীক লুকুৱাই ৰাখি ইয়াত নাটক কৰি আছো। উৰাই দে মোৰ মাইনাটি। বুলি কৈছো। আচলত তলত সোমাই গৈ যা। মিষ্টাৰ দিব, ইউ আৰ এৰেষ্টেড। তোমাৰ সকলো তথ্য মোৰ তাত আছে। ছাৰ, ই মোক সকলো কথা কৈছে। বহুত দুখ কৰিছে নহয়, জুই লগোৱাৰ পৰা গৰু ছাগলী মৰাৰ পৰা জেউতিক হত্যা কৰাৰ পৰা সকলো তথ্য মোৰ তাত আছে। কোৰ্টত সকলো দাখিল কৰা হ'ব, সোধাই নি এৰিম। ছাৰ, মোৰ মইনাটিক বিচাৰি দিয়ক ছাৰ। বল
তই মোৰ মইনা লগত তয়ো যায় আই তোৰ সন্তান সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। মইনা চা অমৰ, আমি উপযুক্ত সময়লৈ তহঁতৰ মাইনাক আমাৰ গাঁৱত ৰাখিলোঁ, আমাৰ দায়িত্ব পালন কৰিলোঁ। এতিয়া বাকী চব তহঁতৰ হাতত। কিন্তু দেউতা ই মেনা অঁ, কোনো কিন্তু নাই, ইয়াক আমিয়ে লৈ আহিছোঁ। কিন্তু কিয়? তেন্তে শুন, অ মেনা, আমি তোৰ ওচৰত সদায় ঋণী হৈ থাকিম। সেইবোৰ বাদ দে। ঋণ যদি পৰিশোধ কৰিব বিচাৰিছ, এই মাইনাক ভালদৰে ডাঙৰ দীঘল কৰ। আমাৰ মাইনাক ডাঙৰ দীঘল কৰাই নহয়, ডাঙৰ মানুহো কৰিম। সমাজৰ এলান্ধু আঁতৰাব পৰাকৈ মাইনাক উপযুক্ত কৰ। সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ, কুচৰিত্ৰ এইবোৰ চাফা কৰিবলৈ মাইনাৰ হাতত শিক্ষা ঝাৰুডাল গতাই দে। আৰু তেতিয়াহে দিব্যহঁতৰ দৰে অধম্বৰৰ মৃত্যু হ'ব, আৰু তোৰ মোৰ দৰে বন্ধুৰ জন্ম হ'ব। সঁচা কথা। এটা কথা হ'ল নহয়, আমি দেখোন মাইনাৰ নামেই ৰখা নাই। হয়তো তেন্তে গাঁওবুঢ়া দাইটি, আপুনিয়ে নহ'লে মইনাক এটা নাম দিয়ক। মই একো নহয় গাঁওবুঢ়া দাইটি, আপুনিয়ে দিয়ক। ঠিক আছে। জিয়া মানে সূৰ্যৰ ৰশ্মি। আহঁতগুৰি গাঁৱত সূৰ্যৰ নতুন ৰশ্মি পৰিব, নতুন দিগন্তৰ সূচনা হ'ব, আৰু সেই দিগন্তৰ আৰম্ভণি হ'ব আমাৰ আটাইৰে মৰমৰ জিয়া মইনাৰ জিয়া কাহিনীৰ জৰিয়তে। জিয়া জিয়া